19 এপ্ৰিলত ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগ্ৰহণ আৰু তাৰ পূৰ্বে ডিব্ৰুগড় সমষ্টিত বিজেপিৰ এই মাৰাথন প্ৰচাৰ সমষ্টিত ভিন্ন প্ৰান্তত জনতাৰ সৈতে মত বিনিময় কৰিছে সৰ্বানন্দ সোণোৱালে নাহৰকটীয়াত বিজেপিৰ কাৰ্যকৰ্তাই মত বিনিময় কৰিছে সৰ্বানন্দ সোণোৱালে আৰু ইয়াৰ পূৰ্বে আমি আপোনালোকক দেখুৱাইছো ডিব্ৰুগড় সমষ্টিৰ বিভিন্ন ৰাজ্যৰ সৈতে যেহেতু মত বিনিময় কৰিছে আৰু ডিব্ৰুগড়ত যি ৰাজকীয় আদৰণি জনোৱা হয় সৰ্বানন্দ সোণোৱালক তাৰ পিছতে বিভিন্ন প্ৰান্তত ৰাজ্যৰ সৈতে মত বিনিময় কৰিছে ইয়াৰ পূৰ্বেও কেইবাটাও স্থানলৈ তেওঁ গৈছে আৰু দেখা পোৱা গৈছে দলীয় কৰ্মকৰ্তাৰ সমান্তৰালভাৱে স্থানীয় লোকসকলে পুষ্পবৃষ্টি আদৰণি জনাইছে আৰু কেইবাখনো জনসভাত অংশগ্ৰহণ কৰিছে মত বিনিময় কৰিছে দলীয় কৰ্মকৰ্তাৰ লগতে স্থানীয় লোকসকলৰ সৈতে নাহৰকটীয়াত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় আৰু মাৰাথন নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আমি এই মুহূৰ্তত টমাছ বৰাগৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আৰু তেওঁৰ জৰিয়তে আমি এই কাৰ্যসূচী আপোনালোকক পোনপটীয়াকৈ দেখুৱাব বিচাৰিম টমাছ আজি যেহেতু সৰ্বানন্দ সোণোৱালৰ 3টাকৈ অনুষ্ঠান নাহৰকটীয়াত আছে আৰু কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ আমি দেখিছোঁ সৰ্বানন্দ সোণোৱালৰ মাটিত পোৱাৰ পিছতে সকলোৱে নিৰ্বাচনৰ কামত দুগুণ উৎসাহে জঁপিয়াই পৰিছে কি ক'ব সৰ্বানন্দ ডাঙৰীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছত পোনপ্ৰথমে নাহৰকটীয়া সমষ্টিলৈ আহিব আৰু নাহৰকটীয়াবাসী আমাৰ যি কাৰ্যকৰ্তা সকলো খুব উৎসাহিত হৈ আছে প্ৰায় আজি 3.5 বা 4,000 কাৰ্যকৰ্তা আহিছে ইয়াত মই ভাবোঁ এইটো এটা মেছেজ যে নাহৰকটীয়া সমষ্টি এবাৰ সৰ্বানন্দ ডাঙৰীয়াৰ লগত আছে বিপুল সঁহাৰি আমাৰ কাৰ্যকৰ্তাসকলৰ ফালৰ পৰা আহিছে কাৰণ ইয়াত থকা প্ৰত্যেকজন ব্যক্তি বিজেপি কাৰ্যকৰ্তা ইয়াত কোনো বাহিৰৰ ব্যক্তি নাই কোনো ইয়াত নৰ্মেল ৰাইজ অহা নাই তেখেতক চাবলৈ ইয়াত অকল কাৰ্যকৰ্তা অহা হৈছে কাৰ্যকৰ্তাসকলক আগন্তুক 1 মাহ কেনেকৈ কাম কৰিব লগা হ'ব 4,000 কাৰ্যকৰ্তা একজাত গোট খায় মই ভাবোঁ এইটো এটা মেছেজ যে 4,000 কাৰ্যকৰ্তা অকল আমাৰ সমষ্টিৰ পৰা আহিছে যিসকলে সৰ্বানন্দ ডাঙৰীয়াৰ হৈ আগন্তুক এই গোটেই নিৰ্বাচনৰ প্ৰচাৰ চলাব গাঁৱে গাঁৱে যাব কাম কৰিব ঘৰে ঘৰে যাব মই ভাবোঁ এইখিনি আমি এটা মেছেজ দিছোঁ যে আমি প্ৰত্যেক ঘৰলৈ আমাৰ কাৰ্যকৰ্তা যাব যোগাযোগ কৰিব আৰু কোনো বেলেগ পাব্লিক হিচাপেতো আমাৰ বহুত ছাপোৰ্ট থাকেই কিছুমান মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নাহৰকটীয়ালৈ আহিছে প্ৰায় 30,000 ব্যক্তি হৈছে কিন্তু এটা ডাঙৰ আজি মেছেজ আমি গোটেই বিৰোধীলৈ দিব বিচাৰিছোঁ যে নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰায় 4,000 ব্যক্তি আজি একত্ৰিত হৈছে অকল কাৰ্যকৰ্তা যিসকলে আগন্তুক সময়ত ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন লৈ সৰ্বানন্দ ডাঙৰীয়া ভোট বিচাৰি ঘৰে ঘৰে যাব নিশ্চয় ইতিমধ্যে ইয়াত প্ৰায় 4,000 যি কৰ্মকৰ্তা আছে দলীয় কৰ্মকৰ্তা সমবেত হৈছে বুলি কৈছেহি আৰু তেওঁলোকৰ ইতিমধ্যেই তেওঁলোকে যথেষ্ট উৎসাহী হৈ পৰিছে কাৰণ সৰ্বানন্দ সোণোৱাল যিহেতু প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত নাহৰকটীয়ালৈ এতিয়া প্ৰথমবাৰলৈ আহিব আৰু প্ৰতিজন দলীয় কৰ্মী আমি দেখিছোঁ যে দুগুণ উৎসাহেৰে তেওঁলোকে নিৰ্বাচনৰ কামত লাগিছে সৰ্বানন্দ সোণোৱালক যেতিয়া টিকেট প্ৰদান কৰা হ'ল তাৰপিছতে দলীয় কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট আমি আনন্দ দেখিছোঁ আৰু যিদৰে আচলতে আদৰণি জনোৱা হৈছে আজিও আমি দেখিছোঁ নাহৰকটীয়াত এতিয়া যথেষ্ট সংখ্যক দলীয় কৰ্মকৰ্তা আহি ইয়াত সাজু হৈ আছে সৰ্বানন্দ সোণোৱালক আদৰিবলৈ কি ক'ব সমগ্ৰ পৰিৱেশটো চাই হয় এটা সুন্দৰ পৰিৱেশ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নাহৰকটীয়া সমষ্টিৰ পৃষ্ঠা প্ৰমুখ শক্তি কেন্দ্ৰ বুথৰ সভাপতিসকলে খুব আন্তৰিকতাৰে তেখেতক আদৰিবৰ কাৰণে ৰৈ আছে প্ৰায় 4,000তকৈ অধিক কাৰ্যকৰ্তা এতিয়া উপস্থিত হৈছেহি আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিদিনাখনে টিকটৰ ঘোষণা কৰিলে সেইদিনাখনৰ পৰাই আচলতে ডিব্ৰুগড়ত মানে আনন্দৰ মানে জয় উল্লাস পালন কৰিছিলে যিদিনাখন তেখেতে বিমানবন্দৰত অৱতৰণ কৰিছিল প্ৰথম প্ৰাৰ্থিত্বৰ টিকট পায় সেইদিনাখন বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন কৃষ্টি সংস্কৃতিয়ে বিমানবন্দৰত ৰাস্তাত তেখেতে খোজকাঢ়ি আকৌ মানকটাত যিখন খেলপথাৰ প্ৰায় 25,000তকৈ অধিক মানকটা ফিল্ডতে ৰাইজে তেখেতক উষ্ম আদৰণি জনাইছে গতিকে ইয়াৰ পৰা বুজিব পাৰিছোঁ যে আমাৰ প্ৰাৰ্থীগৰাকী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে 2 বছৰৰ কাৰ্যকালত যিখিনি কাম কৰিলে যে ভাৰতবৰ্ষৰ এজন সফল মন্ত্ৰী হিচাপে তেওঁ স্বীকৃতিও লাভ কৰিছে নীতি আয়োগে কৈছে যে আটাইতকৈ সফল মন্ত্ৰীজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেইকাৰণে এইবাৰ ডিব্ৰুগড়বাসী ৰাইজে ভাবিছে যে উন্নয়নটো বিচাৰিছে যে সৰ্বানন্দ সোণোৱাল মানে তেখেতে জয়ী হোৱা
মানে উন্নয়ন হোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট দিয়া মানে আমাৰ ডিব্ৰুগড় উন্নয়নৰ লগতে অসমৰ উন্নয়নৰ কথাটো ৰাইজ ভাবি নিশ্চয় আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'বহি আৰু ইতিমধ্যেই তেখেতক আদৰিবলৈ এইদৰে দলীয় কৰ্মকৰ্তাসকল সকলো এতিয়া সাজু হৈ পৰিছে আৰু আমি দেখিছোঁ যে যি ধৰণে আচলতে আদৰণি জনোৱা হৈছে কৰ্মকৰ্তাসকলৰ মাজত যথেষ্ট এতিয়া আমি এটা আনন্দৰ পৰিৱেশ দেখিছোঁ আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিসকল ইয়াত যিসকল মহিলা কৰ্মকৰ্তা আছে আমি তেওঁলোকক যথেষ্ট উৎসাহী দেখিছোঁ আমি কিছু প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ সৰ্বানন্দ সোণোৱালক ইতিমধ্যে বিপুল সংখ্যক ভোটত জিকাবলৈ প্ৰতিগৰাকী কৰ্মকৰ্তা সাজু হৈছে আপোনালোকো সাজু চাগে আমি সাজু নিশ্চয় নাহৰকটীয়া সমষ্টি আমি সকলো কৰ্মকৰ্তাই সাজু হৈ আছোঁ যে আমাৰ লোকসভা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি বহুত অধিক ভোটত জিকাম বুলি আমি সকলো কাৰ্যকৰ্তাই সাজু হৈ আছোঁ হয় সকলো কৰ্মকৰ্তা এইদৰে সাজু হৈ আছে আৰু ইয়াৰ পৰিৱেশটো যদি চাই আপুনি ইয়াত প্ৰায় 4,000 যি দলীয় কৰ্মকৰ্তা যি তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা তেওঁলোক আহি এতিয়া বৰ্তমান সমবেত হৈছেহি আৰু প্ৰতিখন সভাতে আমি দেখিছোঁ যে সৰ্বানন্দ সোণোৱালে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে ডিব্ৰুগড়ত এটা পৰিৱেশ সূচনা হৈছে যিখনে সভা হওক তাত যথেষ্ট সংখ্যক কৰ্মকৰ্তা গোট খাই লগতে আশে পাশে থকা যিসকল সাধাৰণ লোক তেওঁলোকো কিন্তু যথেষ্ট পৰিমাণে ইয়াত আহি সমবেত হয়হি আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিসকল ইয়াত দলীয় কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে আদৰিবলৈ সাজু হৈ আছে হয় হয় আমি সকলোৱে আমি নাহৰকটীয়া সমষ্টিৰ পৰা সকলোৱে আমাৰ লোকসভাৰ নিৰ্বাচিত এতিয়ালৈকে নিৰ্বাচিতটো হোৱা নাই তেখেতক আমি হেৰি কৰি আমাৰ চৰকাৰ হিচাপে বনাবলৈ আমিতো সকলোৱে ৰেডি হৈ আছোঁ আমি তেখেতক স্বাগতম জনাম আমাৰ নাহৰকটীয়া সমষ্টিৰ হৈ গতিকে আমি সকলোৱে কৰ্মকৰ্তা সাজু আজি হয় দলীয় যিসকল কৰ্মকৰ্তা আছে সকলোৰে এটা লক্ষ্য ইতিমধ্যে লৈছে যে সৰ্বাধিক ভোটত তেখেতক ইয়াৰ পৰা জয় কৰি পঠাব লাগে আপোনালোকে চাগে সেইটো লক্ষ্য লৈ ৰাইজৰ মাজলৈ গৈছে নেকি হয় খুব ভাল এটা অনুভৱ হৈছে আজি সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে আমি সকলোৱে তেওঁলোক আদৰিবৰ কাৰণে আশাৰে বাট চাই আছোঁ খুব উৎফুল্লিত সকলো ৰাইজ আমাৰ মাজত উপস্থিত হৈছে নিশ্চয় ইতিমধ্যে সৰ্বানন্দ সোণোৱাল তেখেত ইতিমধ্যে বৰ্তমানে সভাস্থলীত আহি উপস্থিত হৈছেহি মই পোনে পোনে ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ সর্বানন্দ সোণোৱাল জিন্দাবাদ সর্বানন্দ সোণোৱাল জিন্দাবাদ তৰংগ গগৈ জিন্দাবাদ তৰংগ গগৈ জিন্দাবাদ আকৌ এবাৰ বলো 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 ভারত মাতা কি বলো 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 ভারত মাতা কি সর্বানন্দ সোণোৱাল জিন্দাবাদ সর্বানন্দ সোণোৱাল জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ তরঙ্গ গগৈ জিন্দাবাদ তরঙ্গ গগৈ জিন্দাবাদ বিজেপি জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ বলো 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 ভারত মাতা কি ভারত মাতা কি বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ সর্বানন্দ সোণোৱাল জিন্দাবাদ সর্বানন্দ সোণোৱাল জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ আকৌ এবাৰ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ নরেন্দ্র মোদী জিন্দাবাদ সর্বানন্দ সোণোৱাল জিন্দাবাদ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।